সদৌ অসম আন্তঃজিলা সাব জুনিয়ৰ বাস্কেটবল চেম্পিয়নশ্বিপৰ সফল সামৰণি ল'ৰা শাখাত চেম্পিয়ন দল গোলাঘাট ছোৱালী শাখাত কামৰূপ মেট্ৰোৰ শিৰত চেম্পিয়নৰ খিতাপ যোৱা 22 নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ বাস্কেটবল গ্ৰাউণ্ডত অনুষ্ঠিত সদৌ অসম আন্তঃজিলা সাব জুনিয়ৰ বাস্কেটবল চেম্পিয়নশ্বিপৰ দেওবাৰে সফল সামৰণি পৰিল। অসম বাস্কেটবল সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত বিগত 3টা দিনত সাব জুনিয়ৰ শাখাৰ 12টা ল'ৰা আৰু 7টা ছোৱালী দলে ক্ৰীড়াংগনত দাঙি ধৰিলে প্ৰদৰ্শন। দেওবাৰে সন্ধিয়া ল'ৰা ছোৱালী উভয় শাখাৰ বাবে অনুষ্ঠিত হ'ল ফাইনেলৰ মহাৰণ। দৰ্শকৰ হৰ্ষ উল্লাসত মুখৰিত বাস্কেটবলৰ গ্ৰাউণ্ড। খেল আৰম্ভ হোৱাৰ পূৰ্বে অতিথিসকলে কৰমৰ্দন কৰি খেলুৱৈসকলক ফাইনেল মেচৰ বাবে জনালে শুভেচ্ছা। ল'ৰা শাখাত ফাইনেলৰ যুঁজত অৱতীৰ্ণ হ'ল গোলাঘাট আৰু কামৰূপ মেট্ৰো। দুৰ্দান্ত প্ৰদৰ্শনেৰে ল'ৰাৰ শাখাত চেম্পিয়নৰ ট্ৰফি হস্তগত কৰে গোলাঘাটে। আনহাতে দ্বিতীয়ত কামৰূপ মেট্ৰো আৰু তৃতীয় স্থান দখল কৰে ডিব্ৰুগড়ে। সেইদৰে ছোৱালী শাখাত ফাইনেলৰ যুঁজত নামিল কামৰূপ মেট্ৰো আৰু গুৱাহাটী ক্ৰীড়া সন্থা। ছোৱালী শাখাত চমকপ্ৰদ প্ৰদৰ্শনেৰে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে কামৰূপ মেট্ৰোৱে। GSAৰ দলটো ৰানাৰ্ছ আপ হোৱাৰ বিপৰীতে ডিমা হাছাও দলে লাভ কৰে তৃতীয় স্থান। হাতত ট্ৰফি আৰু ডিঙিত মেডেল পিন্ধি বিজয়ী বাস্কেটবল খেলুৱৈসকলৰ মুখত বিৰিঙিল আনন্দৰ হাঁহি। এই চেম্পিয়নশ্বিপৰ পৰাই অহা 15 ডিচেম্বৰত অনুষ্ঠিত হ'ব লগা নেশ্যনেলৰ বাবে কৰা হ'ব অসম দল বাছনি। চেম্পিয়নশ্বিপখন সাফল্যমণ্ডিত হোৱাত আনন্দিত অসম বাস্কেটবল সন্থাৰ সম্পাদক সাজিদ ৰহমান। আজি আমাৰ ক্লোজিং চেৰেমনি সাব জুনিয়ৰ বয়জ এণ্ড গাৰ্লছৰ ক্লোজিং চেৰেমনি আৰু ইয়াত ইতিমধ্যে আমাৰ ফাৰ্ষ্ট হাফত আমাৰ গেম হৈ গ'ল ছোৱালীত আমাৰ চেম্পিয়ন হৈছে আপোনাৰ কামৰূপ মেট্ৰো আৰু GSA ছেকেণ্ড আৰু থাৰ্ড পজিশ্যন আছে ডিমা হাছাও। আৰু এতিয়া বৰ্তমান আমাৰ খেলা চলি আছে বয়জৰ খেলাটো আৰম্ভ হ'ব। ফাইনেল কৰিছে গোলাঘাট আৰু কামৰূপ মেট্ৰো আৰু আপোনাৰ ডিব্ৰুগড় অলৰেডি থাৰ্ড পজিশ্যনে তেওঁলোকে পাইছে। আমি চিলেক্ট কৰিছোঁ, চিলেকশ্যন আমি ডিক্লেয়াৰ কৰা নাই, এটা কৰিম। এই মেটচখন হৈ যোৱাৰ পিছত ডিক্লেয়াৰ কৰিম। ইয়াৰ পৰাও আমাৰ এই মেটচখনৰ পৰা আমাৰ ল'ৰাৰ আমি 2-এটা প্লেয়াৰ লোৱা যাব কৰি আমি সেইটো ফাৰ্ডাৰ আমি তাতে কেম্প কৰি তেওঁলোকক আমি বাহিৰলৈ পঠাম। ক্ৰীড়া অনুৰাগীৰ আশা অসম বাস্কেটবল সন্থাৰ সভাপতি পল্লৱ লোচন দাস, সম্পাদক সাজিদ ৰহমানৰ বলিষ্ঠ নেতৃত্বত অসমৰ বাস্কেটবল ক্ষেত্ৰত সূচনা হওক নতুন দিগন্তৰ। সাব জুনিয়ৰ, জুনিয়ৰ, ছিনিয়ৰ সকলো শাখাতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনত জিলিকি উঠক অসমৰ উদিত বাস্কেটবল খেলুৱৈ। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।